हेलो नमस्कार কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে আজি অকমান খৰধৰ হৈ আছে জানেনে সেইকাৰণে পাহিকো খৰধৰকে টিফিনটো বনাই দিছো তেনেকুৱা টাইমত ব্ৰেড আৰু মাখানা বা কিবা সুইট থাকিলে তে ভাল পায় আৰু ইয়াতে খৰধৰকে উলিয়াই আজি পনবৰ লগতে পঠিয়াম বুলি ভাবিছো আইডে উলিয়াই পঠোৱালৈকে ৰাতিপুৱাখিনি একদম ৰেষ্টলেছ নিচিনা হৈ যায় সকলোৰে হয় ল'ৰা-ছোৱালী থকা বাঘবৰ হেনেকৈ অৱস্থা হয় সবৰে আইডে ওলাইছে কি লৈছিল খেলা বস্তু লৈছ হেই থলব লাগে দিয়া আৰু যাও যে লাইক স্কুলত থৈ আহোগে আসলে পৰবৰ গাটো ভাল লাগে নহলে কি ৰাতিপুৱা থব যায় হৰে এতিয়া তাৰ গা বেয়া কাৰণে মই থব যাব লাগিব এতিয়া সেই যে ৰাতিপুৱা ভিডিঅ'টো কৰিলো তাৰ পাছৰ পৰা জানেনে কৰাই নহলে এতিয়া সন্ধিয়া 6টা বজাৰ আকৌ ষ্টাৰ্ট কৰিছো এক্সাইটমেন্টত আছিলে বুইছেনে আজি মা দেউতাহঁত আহিছে প্ৰায় 5 মাহ 6 মাহ মানে হৈ গ'ল অহা নাই ইমান বয়সস্থ মানুহজনে অকলে গাইছিলে আহে গতিকে মই ইমানকে মাতি নাথাকো ঘৰলে পাৰিলে নিজেই চেষ্টা কৰি যাতে বৈ আহিব পাৰো দেখিছা তই কি উলিয়াই লৈছ পাহি বস্তু থবলৈ জেগাই নাই দেখোন মায়ে পকৰি বনালে গম পাইছা নে তোমালোকৰ কাৰণে পাহি গুটি পাহিব অতৰ আধেত নেপাই ন তই সদায় কেলে এনেকুৱা বেয়া কৰ বাৰু এতিয়া সন্ধিয়া হলহি আৰু সন্ধিয়া মাহত দেখা পাছে ইমানেই লেকচাৰ মাৰিলো সবে ইমানেই লেকচাৰ মাৰিলো যে মই ভিডিঅ' কৰিব থাকিয়ে গ'ল এটা তাকে মাক কৈছো মা মই ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিলো এইখিনি ইমান দীঘলীয়া গেপ হৈ গ'ল অহাৰ পৰা কথা পাতিলো কিবা কিবি মাৰে কি দৈ সৈ আনিলে কিবা টৰ্চটো কিয় জ্বলাই থৈছা তুমি মোবাইলত এই আমাৰ ডেটা ফাইনেলি এতিয়াহে দেখাবলৈ পালো ন আহি গ'ল আমাৰ ডেটা আমি কাইলৈ যাম না তেতিয়াহ'লে হা ক'লে যাম মাজুলী সত্ৰনগৰী মাজুলীলৈ যাম সত্ৰনগৰী মাজুলী আমি যাম কাইলৈ ন ব'লা তোমালে চাহ দিছো খাই লহি আহা মায়ে পকৰি বনাইছে তোমালোকে ভাল পোৱা যে খাই মায়ে দিছে মই ভিতৰৰ পৰা পাকঘৰৰ পৰা শুনিছো এখে দুজনী মোৰে বদনাম গাইছে ভাই মোৰ কথা নেপাতিবা বেলেগ কথা পাতি যাওঁ লগাইছে নে মোৰ বদনাম কোনে লগাইছে বদনাম বেছিকে অথনিবা মই এটা কথাই শুনি আছো মই পাকঘৰৰ পৰা দীপশিখাই নেখায় দীপশিখাই কি খায় মই গম নাপাওঁ পকৰি বনালে দীপশিখাই নেখায় চুজি বনালে দীপশিখাই নেখায় সেয়াই কৈছে হয় না বুলি নেখায় মায়ে সেইটো অথনিবা কৈছে আপোনালোকে মিলি খাওক আপোনালোক গোটেই কেইজনী এইকেইটা বস্তু খাই ভাল পায় খাওক দেই দিওঁগে আৰু চাহত ইফালে চাহ দিছো মই ইফালে ভাতত লাগোগে নহ'লে আকৌ দেৰি হৈ যাব কাইলৈ ৰাতিপুৱাতে ওলাম যিহেতু আজি জানে ৰাতিপুৱাতে প্ৰণৱে মটন আনি থৈ গৈছে দেউতাই খাই ভাল পায় বুলি জানে যে সেইকাৰণে নাই বোলে মটনে আনিব আৰু এয়া মই 1 পট মটন কাৰী বনাইছোঁ একেবাৰে ইজি হয় আৰু এনেকৈ বনালে টাইমো চেভ হয় আৰু ধুনীয়াকৈ হয় যিহেতু দেউতাহঁতৰ অকণমান বয়স হৈ জানো খাবলৈ পাবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে মই যিমান পাৰোঁ বেছিকৈ সিজাই দিওঁ যাতে ধুনীয়াকৈ খাব পাৰে এয়া যি মানে হোল মছলা আছিলে সেয়া দিলোঁ পিঁয়াজ ভাজি দিলোঁ আদা নহৰু পেষ্ট আছে সেয়া দিলোঁ বিলাহীটো ডাঙৰকৈ দিছোঁ বিলাহীটো এনেও গলি যাব গতিকে ইমান চিন্তা কৰিব নালাগে এইদৰে বনাই চাবচোন বৰ ভাল লাগে মাজতে অকণমান পানী দিছোঁ যাতে সেইখিনি ভালকৈ গলি যায় মছলা নামত হালধি জিৰা ধনিয়া গুড়ি ঘৰতে মায়ে কৰি থোৱা হয় অকণমান গৰম মছলা আৰু লগত জানেনে অকণমান জলকীয়া গুড়ি দিছোঁ কালাৰটো ভাল লাগিব তেতিয়া এই গোটেইখিনি ভাজোঁতে অকণমান মাজতে পানী দি দিছোঁ নহ'লে মছলাখিনি জ্বলি যাব পাৰে যে এইদৰে বনাই চাবচোন বৰ সোৱাদ লাগে ইজিও হয় আৰু আপোনাৰ বিৰাট ধুনীয়া পায় খাবৰ কাৰণে গ্ৰেভিটো ফাইনেলি ভাল হয় মানে খাবলৈ আৰু ইয়াত এতিয়া মই প্ৰায় 700 গ্ৰামমান মটন আনিছিলে সেয়া দি পেলাই অলপ দেৰি কিন্তু ভাজিব লাগিব দেই এইটো সময়ত যিমান পাৰে ভাজিব আৰু মটনৰ যেতিয়ালৈকে পানীখিনি সম্পূৰ্ণ ওলাই নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগিব এতিয়া দিছোঁ মই ইয়াত আলু মই যে এনিটাইম কৈয়ে থাকোঁ মাংসত আলু থাকিলেহে মোৰ ভাল লাগে কিছুমান ৰেচিপিত থাকে য'ত আলু নিদিয়ে তথাপিও মই ইনক্লুড কৰোঁ ঘৰত খালে মানে মাংস আলুটো মোৰ বহুতেই বেছি প্ৰিয় হয় মাংস নাথাকিলেও হৈ যায় জোল আৰু আলুকণে যেন সানি খাম আলু মই একদম সৰহকৈ দি দিছোঁ ইফালে মোৰ দাইলো হৈ গ'ল আৰু এতিয়া মই এইখিনি শেষ কৰি লওঁ এই সকলোবোৰৰ লগত নিমখ সোৱাদ অনুসৰি জলকীয়া অকণমান দিছোঁ কাৰণ কি বেছি জ্বলা খাব নোৱাৰিবই প্ৰায় সেইকাৰণে গোটেইখিনি ভালকৈ লৰাই যেতিয়া দেখিছেনে ধুনীয়া কালাৰ এটা আহিছে এই কালাৰটো যদি আহে তেতিয়াহ'লে জোলটো ফাইনেলি ধুনীয়া কালাৰ আহে ভাজি হৈছেগৈ আচলতে কি জানে এনেকৈ যদি আমি 1 পট চিকেন কাৰী বা মটন কাৰী এনেকৈ বনাওঁ সোনকালে হৈ যায় আৰু টেষ্টটো বহুত ধুনীয়া হয় আৰু একদম পাৰফেক্টলি কুক হয় চ' একদম ইজিয়েষ্ট ৱেটো দেখুৱাইছোঁ যিটো ইজিয়েষ্ট ৱেত আমি মটনটো নৰ্মেলি খাওঁ আৰু আজি কি জানে ঘৰত কথা পাতি মানে মই ভিডিঅ' বনাবলৈ দিগদাৰ হৈ গৈছেগৈ এইফালে বেডৰুমত দেউতা দুইজন পদক তাতে ব্যস্ত হৈ আছে কথা মানে ইমান চাউণ্ড আহিছে এইফালে টিভিও চাই আছে সেইফালে দুইগৰাকীয়ে কথা পাতি আছে অথনিপা পুৰা কথা পাতিছে কিন্তু মই মানে কি হয় কথা কওঁহে ভিডিঅ'টোৰ কাৰণে চব ভইচ অভাৰতে যাব কেনেকৈ কৈছে
এই দুগৰাকী আজি কিন্তু বহুত বেয়া কাম কৰিছে দেই দুইগৰাকীয়ে লগ লাগি এই দুগৰাকীক দেখিছানে মই এতিয়া মায়ে ঘৰৰ পৰা লৈ অহা এইটো অমিতা কাটিবলৈ লৈছোঁ মই খুৱাওঁ দুইগৰাকীকে বহি লৈ অথনিবা মোৰেই বদনাম গাই আছে ভাই তোমালোকে মই কিমান কৈছোঁ নিজৰ কথা পাতা নিজৰ টপিকত কথা পাতা নিজৰ কথা পাতা কিয় কয় আমি নিজৰ কথা পাতি থাকোঁ তাৰপিছত তই আহি মানা কৰিছে জানো তোৰ কথাটো মানে কি সঁচা কথা ওলাইছে মানে কি নেপায় ভাল কয় অথনিবা মোক গালি পাৰি পাৰি দুইজনীয়ে মুঠতে এজনীয়ে কয় অঁ তাই পাই এইটো বস্তু নকৰে ইজনীয়ে কয় অঁ হয় হয় তাই নকৰে হয় হয় এজনী ক'ব তাই এইটো বস্তু বেয়া পায় অঁ হয় হয় আমাৰ ঘৰত এনেকুৱা কৰে এই দুইজনীয়ে অথনিবা কৈছে যে মোৰে বদনাম তাই কৈছা মই নেক্সট ভিডিঅ' কৰি দেখাওঁ মই কৈছোঁ ইমান দিনে মই লগ পাইছে বিয়নী নিজৰ কথা পাতক বেলেগ কথা এখেতলোকৰ কথা বিশ্বাস নকৰিব দেই এই দুগৰাকীৰ কথা বিশ্বাস নকৰিব দেই আজি মুঠতে মই এতিয়া অমিতাটো কাটো লাইট অফ কৰি যাওঁ আমি অমিতা দেখি হাঁহি ৰখাব পৰা নাই দুজনী অমিতাটো দেখিবলৈ ধুনীয়া ডাঙৰ মস্ত কিন্তু চেপেটা মিছা কথা তোমালোকে এইটো অমিতাটোৱে চেপেটা বেগটোত যে কলে চলে চব খাই আনিছিলো নে এইটো মানে হাঁচা খাই সঁচাকে নেকি জানো পাই মোৰ বিশ্বাস কৰে মই অথনিবা হৈ গৈছো অমিতাটো চেপেটা কি কাৰণে চেপেটা আহিছে দুজি বহক লাইট অফ কৰি দিওঁ সেইটো মানে আন্ধাৰত বহি আছে দেই মই লাইট আহি জ্বলাই তেখেতলোকৰ মাজত সোমাই পৰিছোঁ চেপেটা অমিতাটোৰ ভিতৰত কি ওলাব চাম ৰ'ব এতিয়া আমি আজি অলপ আগতে ইমানেই হাঁহিলোঁ জানেনে অমিতাটো দেখি পেলাই কেনেকুৱা ওলাব নিচিনা লাগিছে কিন্তু যেতিয়া কাটিছোঁ দেখিছোঁ হয় অকণমান ভেজা খালে সেইকাৰণে অকণমান থেতেলা হোৱা নিচিনা হৈছে কিন্তু কাটাৰ পাছত বিৰাট ধুনীয়া সোৱাদ একদম মিঠা জানেনে এতিয়া সকলোকে ছাৰ্ভ কৰিলোঁ আৰু মাংসখিনি ভাজি সম্পূৰ্ণ হৈ গ'ল ছাগলী মাংসত অকণমান টাইম দি বনাবই লাগিব তেতিয়াহে মানে ধৰি লওক ভজাটো বিশেষকৈ কৰিব লাগিব তেতিয়া ভাল হয় আৰু এতিয়া ইয়াত দিছোঁ মই গৰম পানী যিমানটো আঞ্জা লাগে সেইটো পৰিমাণৰ আৰু এতিয়া এইটো হুইচেল মাৰি মই 2টা বা 3টা আৰু এইফালে সমান্তৰালকৈ মায়ে অনা টোপোলাটো খুলিছোঁ মায়ে সদায় কয় তহঁতৰ ঘৰলৈ ইমান বেয়া মিঠাই নিবলৈ নেখাওঁ তহঁতি কোনেও সেইকাৰণে বোলে কি আনো নিচিনা লাগে সদায় এইটো অমিতা ঘৰৰ অমিতা ছেইম গছ অমা এনেকৈ আছে নি আচল অমিতাটো একেজোপা গছ নেকি একেজোপাই গছ হেনো এইটোৱে আচল অমিতা দেই ঘূৰণীয়া এইটো অমিতা দেখিছে অঁ তো সেয়া মায়ে কেঁচা অমিতাটো লৈ আহিছে এইটো ফ্ৰিজতে ভৰাই থৈ যাব লাগিব এইটো খাবলৈ নহ'ব আৰু এয়া লৈ আহিছে মালভোগ কলৰ থোকা ভাগি থাকিলে থোকা ডাঙতে কিন্তু বৰ পকা নাই আৰু লগত এয়া ম'হৰ গাখীৰৰ দৈ একদম মানে জয়সাগৰত মই কৈছিলোঁ আপোনালোকে যদি যায় জয়সাগৰৰ এনেকুৱা জেগাডোখৰ নাম কি আছিলে ভটিয়াপাৰ এইটো পূৰা ম'হৰ গাখীৰ পাবই অথনিৰ পৰা কথা পাতি পাতি হাঁহি মেলি আমাৰ ভাতটো হৈ গ'লগৈ লগতে ভাবিছোঁ বেঙেনা কেইপিচমান ফ্ৰাই কৰোঁ ভাত মানে কি মাংসৰ ভাত ইয়াত দেখিছেনে কি ধুনীয়া কালাৰ আহিছে মই পিছে 4টা হৈছে দিলোঁ দেই ভালকৈ সিজিবৰ কাৰণে আৰু কি জানে দেউতাহঁতে অকণমান জোল খাই ভাল পায় যে সেইকাৰণে অকণ বেছি জোলটো ৰাখিছোঁ নহ'লে অকণমান ঠিক গ্ৰেভি এটা কৰিলোঁহেঁতেন কিন্তু আমাৰ দেউতাই জোল খাই ভাল পায় সেইবাবে তেওঁৰ কাৰণে বনাইছোঁ যে তেওঁৰ পচন্দত সেয়া ভাতো ৰেডি হৈ গ'লগৈ পূৰা ৰেডি আমাৰ থালি ইনি লগত পিছে এইফালে আমাৰ দালিও আছিলে ৰহৰ দালি মই নিদেখোঁ দালিখন নাথাকিবা হাঁহি কেলে কৈছা সদায় থাকিবা হাঁহি বুলিয়ে ক'ব লাগে তোমাৰ কাৰণে মটন বনাইছোঁ তুমি মটন ভাল পোৱা যে আৰু বহা সেইফালে বহা তুমি আজি সোনকালে আজৰি হ'লোঁ জানেনে 10টা বাজিছে কি নাই বজা আমাৰ ভাত পানী খাই হৈ গ'ল মই পাকঘৰ চাকঘৰ আজৰি কৰিলোঁ কোন ক'ত শুব ঠিক কৰিলোঁ আমাৰ ৰুমত মই মা দেউতাক দিছোঁ মা দেউতা আৰু মই শুম পাহি আৰু প্ৰণৱে গেষ্ট ৰুমত শুবগৈ বোলে মানে কি হয় গেষ্ট ৰুমটো অকণমান গৰম হয় সেইকাৰণে টান পালোঁ আৰু ইফালে মা দেউতাটো নিজৰ ৰুমতে আছে চব এতিয়া শুম আৰু এতিয়া বস্তু বাহানি কি হ'ল জানে শুম বুলি ভাবিলোঁ এতিয়া ভাবিছোঁ এতিয়া শুই দিম কালি ৰাতিপুৱা সোনকালে উঠিম কিন্তু কিয় নাজানো লাষ্ট মমেণ্টলৈকে পেকিঙে নহয় চব বস্তু মই গোটাই থৈছোঁ এতিয়া পেকিং কৰি লওঁ যিহেতু কাইলৈ যাম
তেনেকৈ কাপোৰ ল'বলগীয়া নাই, মাত্ৰ এটা ৰাতি থাকি 5 দিন আমি গুচি আহিম। আৰু সত্ৰলৈ যাম যেতিয়া মেখেলা চাদৰে পিন্ধিব লাগিব, চ' মেখেলা চাদৰে লৈ যাম। যাওঁতেও চাগে মেখেলা চাদৰে পিন্ধি যাম নেকি, তেনেকৈ ভাবিছোঁ। আৰু আশা কৰিলোঁ আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তাৰ লগতে প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো কাইলৈ আমাৰ মাজুলী টুৰ ষ্টাৰ্ট হ'ব। আশা কৰিছোঁ নেক্সট আপকামিং ভিডিঅ'বোৰ আপোনালোকে চাব। আজিলৈ আহিছোঁ, নমস্কাৰ।